গণতন্ত্র এখন এটা সবচেয়ে ডাঙৰ আমি 5 বছৰ উৎসৱ আমি সব ওলাই আহিব লাগে কোনো মানুহ ঘৰত বহিব নালাগে বেমাৰ হোক আৰু কোনো অসুবিধা হোক মানুহে গাড়ী লৈ ভাড়া লৈ ঠেলা লৈ ৰিক্সা লৈ আহিব লাগে আহি ভোটদানটো সাব্যস্ত কৰিব লাগে গণতন্ত্ৰভাৱে এটা শুভ লক্ষণ सबसे मतलब ईद हो पूजा हो दिवाली हो सबसे डाঙৰ पूजा এইটো উৎসৱ বুলি মানিব লাগে আৰু কি হ'ব এইবাৰ 100% জিকিছো মোৰ আশা আছে এনে ধুবুৰীত আজিলৈকে চতুৰ্থবাৰ কোনো কেণ্ডিডেট নহয় মই ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু মোৰ 100% আশা আছে কংগ্ৰেছে কৈ আছে কংগ্ৰেছে দখল কৰিব ধুবুৰী এইবাৰ ৰকিবুল হুছেইনে দখল কৰিব ধুবুৰী আজি সব ফেছলা হৈ যাব ওপৰলৈ ৰিচেণ্টলি দিব ফাইট কাৰ লগত হ'ব আপোনাৰ ফাইট কাৰ লগত হ'ব মই নিজৰ লগত 13জন প্ৰাৰ্থী যিটো আছে মই নিজৰ লগত আজি যেহেতু ৰাতিপুৱা ওলালে যোৱাবাৰ মই যিমান পাইছিলোঁ এইটোৰ ওপৰত আৰু বহুত অধিক হৈছে ৰাতিপুৱাই ওলালে এটা ভাল আশা লৈ ইয়াৰ পৰা মই একদম চিজন গ্ৰাম তাৰপিছত বৰপেটা তাৰপিছত বিনাশীপাৰা একদম ধুবুৰী লাষ্ট আছে সেইটো ৰাতিপুৱা নিশ্চয় আল্লাহৰ নাম লৈ আহিছে চবেই আমি আল্লাহৰ নাম লৈছোঁ যে ভগৱানৰ নাম লৈ ভগৱানৰ নাম লৈছোঁ আৰু যি হওক আজি এটা পৰীক্ষা বুলিয়ে কৈছে গতিকে নিজৰ পৰীক্ষাৰ আগত মই যিমান কাম কৰিছোঁ নাযায় একবাৰ 50% মই কোনো নাম নলওঁ কোনো পাৰ্টি কেণ্ডিডেট হ'লেও নহয় কৰিব পৰা নাই মই এইটো কৰিছোঁ এইটো কাৰণে মোৰ আশা আছে ৰাইজে ভোজত যিটো মহিলা এটা ডাঙৰ ভূমিকা ল'ব মহিলা যিটো এটা ডাঙৰ ভূমিকা ল'ব আপোনাৰ ধুবুৰী লগা মহিলাসকলে বেছি মহিলাৰ ভোট নটিফিকেশ্যন দিয়াৰ পৰাই আপুনি লাগি আছে ধুবুৰীত একদম 4 মহিনা কিমানখন মিটিং কৰিছে বা কেনেকৈ একদম এইটোতো হিচাপটো ৰখা নাই প্ৰায় দিন মিটিং কৰিছে 11-12টাৰ পৰা ওলাই আৰু ৰাতিপুৱা 5টালৈকে আমি কৰি তাৰপিছত আহি নমাজ পঢ়ি ৰকিবুলে যেনেকৈ ধুবুৰীত আহিছে তেনেকৈ গুচি যাব চাগে কিন্তু খালী হাত আহিছে খালী হাত ৰাইজৰ কেনেকুৱা পাইছে ৰেছপন্স এইবাৰ আপুনি 100% আজি এই মুহূৰ্তত ৰাইজক কি অনুৰোধ জনাব আপুনি ঘৰৰ পৰা ওলাই আহক কোনো এজন মানুহ ঘৰত বহিব নালাগে আৰু শান্তি বজাই ৰাখি ভাল নিজৰ নিজৰ প্ৰাৰ্থী যাক লাগে ভোটটো দিব লাগে ভোট দি যিহেতু আজি বতৰ কিছু ডাৱৰীয়া সেইদিনা বতৰ বহুত বেয়া আছিল এই বতৰটো যথেষ্ট ভোটত দেখা গৈছে মই ভুৱনেশ্বৰত আছিলোঁ ইমান জবৰদস্ত বতৰ খাৰাপ হৈছে চবে কৈছে আজি হেলিকপ্টাৰ উৰিবই মই কৈছোঁ মোৰ আল্লাহৰ লগত বুজাবুজি হৈ গৈছে আমাৰ হেলিকপ্টাৰ উৰি আমি তাৰ পৰা আমি আহিছোঁ জনেশ্বৰ পৰা আকৌ বৰষুণ আহিছে মই কৈছোঁ বোলে আমি তোমাৰ মানকাচৰত যাম আমি গৈ মানকাচৰো পাইছোঁ মেইন মানকাচৰ আমি গৈ পাইছোঁ আমাৰ বৰপেটাতে এতিয়া আমি গৈছোঁ পিছে আমাৰ CM আছে যাব পৰা নাই গৰু আছে যাব পৰা নাই মৰি এইটো বুজা যায় ওপৰৰ আশীৰ্বাদ মোৰ লগত আছে আপুনি 15টা বছৰে আল্লাহ ৰক্ষা কৰিলে এইবাৰো নিশ্চয় আল্লাহৰ ওপৰত আল্লাই আৰু গোটা ৰাইজে ৰক্ষা কৰিব গোৱালপাৰা পূব সমষ্টিত কিমানটা ভোট কেন্দ্ৰত আপুনি আজি যাব এতিয়া গোৱালপাৰা পূব সমষ্টিত কিমানটা ভোট কেন্দ্ৰ 3-4-5টা যাম তাৰপিছত আমি চিৰাংগ্ৰাম যাব লাগিব তাৰপিছত বৰপেটাত সোমাব লাগিব এইসব ঘূৰি গৈ মই ধুবুৰী বিলাসীপাৰা গোলকগঞ্জ তাৰপিছত গৈ ঘূৰিম যেহেতু আজি ভোটৰ দিন বহু কেণ্ডিডেটৰ মানে মন অলপ কিবা হৈ থাকে মানে উকুল টুকুল হৈ থাকে কিন্তু আপোনাৰ যথেষ্ট সন্তুষ্ট দেখিছোঁ হাঁহি দেখিছোঁ মুখত উৎফুল্লিত হৈ আছে আপুনি আজিকালি মানুহে বুজি পাইছে ভোটৰ মৰ্যাদা কি এটা ভোট দি দিলে কি আৰু ভাল এজন মানুহ দিলে কি 4 দিনত ৰিজাল্ট ওলাব মিঠাই খাম যিহেতু মিটিংবিলাকত নিৰ্বাচনী মিটিঙত আপুনিও কংগ্ৰেছক গালি পাৰিছে এই মুহূৰ্তত আপুনি ৰকিবুল হুছেইনক কি ক'ব এইটো কথা ক'ম বোলে ভাই এতিয়া ইলেকশ্যন গ'ল
কাজ যাব লাগে আগবাঢ়ি দিব নোৱাৰো আৰু ভাল মানুহ হৈ যাব লাগে কিরায় ভাড়ার মানুষ একজন অখিল গগৈ তুলি আহিছে অখিল গগৈ আমার জাতির দুশ্মন নরেন্দ্র দাস জাতির দুশ্মন 47 লাখ আমার মুসলমান মানুষের লগত সি ভোটা লাগিছে আর এই মানুহবিলাক ইয়ার গোৱালপাৰাৰ পৰা একদম শিৱসাগৰ পুরী যোৰহাট এইসব জায়গা উইথ ফেমিলি যাব আছে এই কষ্টটো পাৰিছে এইটোক লৈ